বন্ধু-বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' এতিয়া আহিলোঁ। এয়া আজি মই দুপৰীয়া খানাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এইটো ভিডিঅ' যে মানে যোৱাকালিয়ে বনাই থোৱা, দিয়াহে সময় হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ আজি দি দিওঁ। আৰু এয়া মই লৈছোঁ এইফালে আজি বনাব চয়াবিন, তাৰপিছত ৰাজমাহ, কাবলি চানাৰ এনেকৈ চব্জি এটা। আৰু তাৰ আগতে মই এয়া চয়াবিনখিনি এতিয়া গৰম পানীত দি ধুই মেলি ফ্ৰাই কৰি ল'ম। আৰু চয়াবিনখিনি যে ফ্ৰাই কৰি ল'লেহে খাবলৈ ভাল লাগে, পাৰিলে ঘি দি ফ্ৰাই কৰিব আৰু খাই ভাল লাগে। সেই সোৱাদখিনি একেবাৰে সোমাই যায় চয়াবিনৰ ভিতৰত, তেতিয়া আৰু খাই ভাল লাগে। আৰু সেই গাখীৰখিনি দেখিছে নহয়, গাখীৰখিনি মই গৰম হ'ব দিছোঁ, কাৰণ মাহঁতৰ বহুত গাখীৰ মানে এই মাহঁতে মানে আমাৰ ইয়াতে গাখীৰখিনি দি পঠায়, কোনোবাই আমাৰ ঘৰৰ পৰা আহি লৈ যায়, যোনে ল'ব পাৰে। কিন্তু এই দুদিন মানে কোনো অহা নাছিলে, গাখীৰখিনি একেবাৰে বাচি গ'ল, সেইকাৰণে মই গৰম কৰি থৈ দিছোঁ। গাখীৰখিনি গৰম কৰি থৈ দিম, পিছত মই কিবা এটা বনাম, যদি বনাওঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব, ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। সেইকাৰণে গৰম কৰি থৈ দিম। আৰু ইফালে মই চয়াবিনখিনিও ফ্ৰাই কৰি আছোঁ, আৰু তাতে দিলোঁ সোৱাদ অনুযায়ী অকণমান নিমখ, কাৰণ নিমখটো নিদিলে সোৱাদ নালাগিব, সেইকাৰণে অকণমান দিছোঁ নিমখ। আৰু যেতিয়া চব্জি বনামতো তাত নিমখ দিমেই, সেইকাৰণে খালি চয়াবিনটোৰ টেষ্ট আহিবৰ কাৰণে অকণমান নিমখ দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি একদম মচমচীয়াকৈ ফ্ৰাই কৰি উলিয়াই ল'ম। আৰু মই এয়া মানে চয়াবিন, তাৰপিছত ৰাজমাৰ চব্জিখিনি বনোৱাৰ আগতে এইখিনি বনাব লৈছোঁ। আৰু ভাতকেৰেলাটো চাওকচোন একদম পুৰাত হৈ গ'ল, সেইকাৰণে এনেকৈ কাটি কাটি গুটিখিনি উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু এনেকৈ খালে খায়ো ভাল লাগে। আৰু ভোলৰ লগত ভাতকেৰেলা, তাৰপিছত আবৰ কচু খাই বহুত ভাল লাগে। আপোনালোকে খায়নে নাই জনাব, মই কেতিয়াবা আপোনালোকক মাছেদি এনেকৈ বনাই দেখুৱাম। আৰু আজি মই এয়া ফুলখিনি ধুনীয়াকৈ, আৰু এই ফুলখিনি যে দাদাহঁতৰ হয়, আমাৰ নহয়, দাদাই লগে লগে ছিঙি আনি দিলে গছৰ পৰা, আৰু মই লগে লগে কাটি এয়া বনাব লৈছোঁ। এনেকুৱা ফ্ৰেছ চব্জি পালেনো কি লাগে, আৰু খায়েই ভাল লাগে। এতিয়া মই এইখিনি বনাই ল'ম, আৰু চয়াবিনখিনিও নমাই থৈ দিলোঁ। এতিয়া মই এয়া ফুল ভাজিখিনি প্ৰথমে বনাই ল'ম, তাৰপিছতহে মই বাকীখিনি কৰিম। এয়া ফুল ভাজিৰ কাৰণে মই এতিয়া কেৰাহীখনত তেল দি পিঁয়াজ দি দিলোঁ, তেলখিনি গৰম হৈ অহাত, আৰু দিম কেইটামান জলকীয়া। আৰু শুকান জলকীয়া মই ঠাৰিকেইডাল নেপেলাওঁ, কিয় জানেনে? ঠাৰিকেইডাল থাকিলে হেনো পেট নুপুৰে, মাহঁতে কোৱা কথা। সেইকাৰণে মানে মাহঁত, আইতাহঁতে আগতে কৈছিলে যে জলকীয়া ঠাৰিবিলাক থাকিলে পেট নুপুৰে, সেইকাৰণে আৰু এনেকৈ দিলোঁ। আৰু মই শুকান জলকীয়াখিনি আগতে ধুই মেলি শুকাই থৈ দিছোঁ, সেইকাৰণে এনেকৈ দি দিলোঁ। আৰু এতিয়া মই ভাজিখিনি দিয়াৰ পিছতে ইয়াতে সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু ভুলততো গমেই পায়, নিমখটো একেবাৰে কমকৈ দিলেও হয়, কাৰণ ভুলটো একেবাৰে কমি যায়। আৰু এইফালে আমাৰ ভাতটোও ৰেডি হৈ গ'ল, ইফালে গাখীৰো গৰম হৈ আছে। আৰু এই যে মই হালধিখিনিও দি দিলোঁ, কাৰণ হালধি নিদিলে ক'তনো সোৱাদ হ'ব, ৰংটোও নহ'ব, দেখিবলৈও ধুনীয়া নহ'ব, সেইকাৰণে হালধি দি দিলোঁ। আৰু এইফালে মই শুকান জলকীয়া কেইটামান কাটি লৈছোঁ। আৰু আজি মই একো মছলাই পিচি নবনাওঁ, এনেই বনাম। এয়া নহৰুখিনি মই ধুনীয়াকৈ মিহিকৈ কুটি লৈছোঁ। আজি মই এনেকৈয়ে বনাম, কাৰণ মছলা কিমাননো পিচি খাম, কেতিয়াবা আমনিও লাগে, পিচিব মন নাযায়, সেইকাৰণে আজি এনেকৈ কাটিয়ে খাওঁ। এয়া কাটি ল'লোঁ গোটেইখিনি। আৰু এয়া ঠাৰিকেইডাল দেখিছেনে, মই দেখুৱাই দিছোঁ, ঠাৰিকেইডাল এনেকৈ আছে। মই ঠাৰি কেতিয়াও নেপেলাওঁ শুকান জলকীয়া হেনো ঠাৰি পেলাই খালে পেট পুৰে, নাজানো সঁচা নে মিছা, মোৰ কিন্তু নহয়। কিন্তু তথাপিও মাহঁতে যিহেতু কৈছিলে, সেইকাৰণে এনেকৈ কৰোঁ। আৰু এয়া এতিয়া মোৰ বাকী গোটেইখিনি ৰেডি হৈ আছে। ইফালে মই ফুল ভাজিখিনিও নমাই ল'লোঁ, ফুল ভাজি একদম ৰেডি হৈ গ'ল। দেখি ভাল লাগিছেনে নাই জনাবচোন ফুল ভাজিখিনি। আৰু ফুল ভাজিনো কি, সকলোৱে জানে, কোনোবাই হয়তো ক'বও পাৰে মনে মনে, মোক ডাইৰেক্ট নক'লেও, এই ফুল ভাজিটোকোনো কি দেখুৱাব লাগে, সেইটো নহয়, এনেই দেখুৱালোঁ আৰু ভাল লাগে, সেইকাৰণে দেখুৱালোঁ। আৰু মই যিখিনি বনাওঁ সেইখিনি যেনেকৈ যিয়ে নবনাওঁ কিয় আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ, সেইকাৰণে দেখুৱালোঁ। আৰু ইফালে মই কেৰাহীত, সেই ফুল ভজা কেৰাহীখনতে তেল অকণমান গৰম হ'ব দিছোঁ। আৰু ইফালে মই গোটা মছলা অকণমান ওলাই লৈছোঁ। এয়া গোটা মছলাখিনি দি দিলোঁ। আৰু তাৰপিছতে মই পিঁয়াজখিনি যে সৰহকৈ কাটি থৈছিলোঁ, পিঁয়াজখিনিও দি দিলোঁ। এতিয়া বিলাহীখিনি অকণমান পিছত দিম, এতিয়া নিদিওঁ। পিঁয়াজখিনি দি মেলি অকণমান দিম এয়া জিৰা, গোটা জিৰা। মই আজি কৈছোঁ নহয়, একো পিচি নিদিওঁ, সেইকাৰণে চব গোটাই দি দিলোঁ। এয়া জিৰাখিনিও গোটাই দি দিলোঁ। এতিয়া অকণমান ভাজি দিম, এইখিনি লৰাই ল'ম ভালকৈ। তাৰপিছত মই এয়া ৰাতিপুৱা ল'ৰাক আলু বইল কৰি কিনে টিফিন বনাই দিছিলোঁ কিবা এটা, তাৰে 2-3 পিচমান আলু থাকি গ'ল, সেইকাৰণে ভাবিলোঁ এইকেইটা বাকলি গুচাই তাতে দি দিওঁ, কাৰণ এনেই থাকিলে বেয়া হৈ যাব, সেইকাৰণে ইয়াতে দি দিলোঁ। আৰু এতিয়া ভালকৈ তাত সোৱাদ অনুযায়ী নিমখ দি ল'ম। এয়া আৰু নিমখটো কমকৈ দিছোঁ, কাৰণ মই যেতিয়া দাইলখিনি বইল কৰিছিলোঁ, মানে ৰাজমাহখিনি বইল কৰিছিলোঁ, তেতিয়া মই নিমখ দিয়া হৈছিলোঁ সোৱাদ অনুযায়ী, সেইকাৰণে নিমখখিনি অকণমান কমকৈ দিছোঁ। আৰু এয়া হালধি দি দিলোঁ। এতিয়া
এইখিনি ভালকৈ অকণমান সময় ঢাকি সিজাই ল'ম। আৰু এয়া আমাৰ আলুখিনি প্ৰায় সিজি আহিলে। এতিয়া মই চয়াবিনখিনিও দিলোঁ, যাতে চয়াবিনতো সেই মছলাৰ গন্ধখিনি সোমাই যায়, তেতিয়া ভাল লাগিব। আৰু মই এয়া কাটি থোৱা জলকীয়া আৰু নহৰুখিনিও দি দিলোঁ। এতিয়া এইখিনি আৰু অলপ সময় ঢাকি থৈ দিম। এয়া অলপ সিজি আহিলে তাৰপিছতে দিম মই এয়া বিলাহীখিনিত মই অকণমান জলকীয়া গুড়ি মিলাই থৈছিলোঁ। এতিয়া বিলাহীখিনিও দি দিলোঁ। দি মেলি অলপ লৰাই লৈ তাৰপিছত এইখিনিও মই আৰু অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম, যাতে বিলাহী আলু গোটেইখিনি মছলা সিজি আহে আৰু গোটেইখিনি। তাৰপিছত মই এয়া যিখিনি মই কাবুলী চানা তাৰপিছত ৰাজমাহ বইল কৰি থৈছিলোঁ, এইখিনি মই আগত উলিয়াই ল'ম। উলিয়াই মেলি মই যিখিনি পানী আছে এই পানীখিনি পেলাই নিদিওঁ। পানীখিনি দেখিবলৈ একেবাৰে লেতেৰা দেখা হৈছে, কিন্তু নহয়, এইখিনি ৰাজমাহ আৰু বুট মাহৰ ৰংখিনি ওলাইছে, সেইকাৰণে এনেকুৱা হৈছে। সেইখিনিতে সোৱাদখিনি আছে, সেইকাৰণে পেলাই নিদিওঁ। সেইখিনি থৈ দিছোঁ। জানেই নহয়, বইল কৰিলে মানে সোৱাদখিনি গোটেই ওলাই যায়, সেইকাৰণে ভাবিছোঁ মই এইখিনি পেলাই নিদিওঁ, তাতে থৈ দিছোঁ। এইখিনি মই চুলৰ ব্যৱহাৰ কৰিম, সেইকাৰণে এতিয়া মই এইখিনি গোটেইখিনি ভালকৈ মিলাই লৈছোঁ, যাতে গোটেইখিনি মিক্স হৈ যায় আৰু ভালকৈ সিজিও আহে। এনেইতো মোৰ বাকীখিনি গোটেই সিজাই, খালি আলুখিনিহে অলপ সিজিবলৈ বাকী আছিলে, সেইকাৰণে আলুখিনি সিজিবৰ কাৰণে অলপ এনেকৈ ঢাকি থৈ দিলোঁ। এতিয়া অলপ এইখিনি সিজি অহাৰ পিছতে মই এইখিনি যিখিনি বইল কৰা জোল আছিলে সেইখিনি দি দিলোঁ। দি মেলি অলপ লৰাই মেলি এইখিনি আকৌ অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। আৰু আপোনালোকে এনেকৈ বনাই নে নাই জনাব। মই এনেকৈ বনাওঁ আৰু এনেকৈ খায়ো ভাল লাগে, সেইকাৰণে এনেকৈয়ে বনাওঁ। আৰু এয়া আমাৰ চব্জিকণ ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া হৈছেনে নাই জনাবচোন। খায়ো কিন্তু বহুত টেষ্টি হৈছিল। আপোনালোকে আমাৰ ঘৰত আহিব কেতিয়াবা, মই বনাই খুৱাম, তেতিয়াহে গম পাব। এতিয়া মই থালিখন ৰেডি কৰোঁ। আৰু থালিখনত এখন কলপাত দি যদি মই থালিখন ৰেডি কৰোঁ, কিমান যে ধুনীয়া লাগে, হয়নে নাই জনাবচোন। এতিয়া চাওক, কলপাতখন দেখিয়ে থালিখন ধুনীয়া লগা হৈছে। এতিয়া মই চব্জি দিলোঁ, ফুল ভাজিখিনিও দিলোঁ আৰু দুটা দিলোঁ লগতে কণ জলকীয়া। আৰু মই বনাইছিলোঁ গুৰ মিঠাই দি আচাৰ। ইয়াতে কোনো তেল ব্যৱহাৰ কৰা নাই, খালি গুৰ মিঠাই দি এনেকৈ মছলা দি বনাইছিলোঁ নেমুৰ আচাৰ। তাৰপিছত আকৌ তেল দি বনোৱা নেমুৰ আচাৰ, মানে মিঠাতেল দি বনোৱা, এইখিনি তেল ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত মই লৈছোঁ লেচেৰা, তাৰপিছত বুট আৰু কণ জলকীয়াৰ আচাৰ। তাৰপিছত ল'ম মই কঁঠাল আৰু আমৰ আচাৰ। দেখিছেনে থালিখন দেখিবলৈ কেনেকুৱা হৈছে? একদম আচাৰৰ থালি যেন লাগিছেনে নাই জনাবচোন। থালিখন দেখি ভোক লাগি আহিছেনে নাই আপোনালোকৰ? মোৰ কিন্তু থালিখন দেখিয়ে ভোক লাগি আহিছে। এতিয়া মই একদম খোৱাহে কথা আৰু পূৰা বহি যাম আৰু ধুনীয়াকৈ খাই ল'ম। আৰু আপোনালোকেও পাৰিলে এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব। আৰু আচাৰখিনি মই কিনি অনা নহয়, গোটেইখিনি মই ঘৰতে বনোৱা আচাৰ। মই পৰাপক্ষত মই আচাৰ কিনি কেতিয়াও নাখাওঁ, মই ঘৰতে বনাওঁ। যিমান পাৰোঁ, যিখিনি পাৰোঁ ঘৰতে বনাবলৈ চেষ্টা কৰোঁ। আৰু যিকোনো বস্তু মই ঘৰত বনাই খায়ে ভাল পাওঁ, সেইকাৰণে মই ঘৰতে সকলোবোৰ বস্তু বনাবলৈ চেষ্টা কৰোঁ। মোৰ আজি থালিখন দেখি মজা লাগিছে। এতিয়া মই ভালকৈ খাই ল'ম আৰু এসাঁজ। এতিয়া মই যাওঁ আৰু আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰি চাব। থালিখন কেনেকুৱা লাগিছে চাওক, ভাল লাগিছেনে নাই জনাব। মোৰ কিন্তু বহুত ভাল লাগিছে। মোৰ মনটোত একদম মানে থালিখন সজাই ইমান যে ফূৰ্তি লাগি আছিলে নহয়, মানে ক'ব নোৱাৰোঁ আৰু এনেকুৱা ফূৰ্তি লাগিছে। খাওঁ নাখাওঁ কথা নাই, কিন্তু থালিখন দেখিয়ে ভাল লাগি আছিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আমাৰ থালি ৰেডি। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই আকৌ নতুন নতুন খানা বনাই আপোনালোকক দেখুৱাব পাৰিম। মনটোও ভাল লাগিব, তেতিয়া বনায়ো ভাল লাগিব। আৰু তেতিয়া মন ভাল থাকিলে যে খানাবিলাকো টেষ্টি হয়নে নহয় কথাটো আপোনালোকে জনাবচোন। আজিলৈ বাই বাই।